বিজেপিৰ পিঞ্জৰাত সোমাই বেমাৰী সিংহ হোৱা বিধায়কৰ নতুন নাম হৈছে 3% MLA। অসমৰ এছাম ঠিকাদাৰে বিধায়ক অতুল বৰাক দিছে এই নতুন নামটো। অভিযোগ অনুসৰি সমষ্টিৰ প্ৰতিটো কামৰ বাবে বিধায়কজনক কমিশ্যন লাগে। ইয়ে দিছপুৰ সমষ্টিৰ কামৰ গতি লেহেমীয়া হৈ পৰে। এজন ঠিকাদাৰে গীতানগৰৰ এটা পথৰ উদাহৰণ দিছে। তেওঁ আমাক জনোৱা মতে বিধায়কজনৰ হস্তক্ষেপৰ বাবে এতিয়ালৈকে এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই। তথ্য অনুসৰি 2024 চনৰ 8 মাৰ্চতে উত্তৰ পূব গীতানগৰৰ পানীপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তেতিয়াই বিধায়কে আধাৰশিলা স্থাপন কৰিছিল। সেইমতে ছমাহৰ ভিতৰতে কাম শেষ হোৱাৰ কথা আছিল। মাত্ৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ আজি পৰ্যন্ত শেষ নহল। শেষ হোৱাটো দূৰৰে কথা, 30% কামো কৰিবলৈ নিদিলে বিধায়কে। অভিযোগ মতে পানীপথৰ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ পৰা ভাগ বিচাৰিছিল বিধায়কৰ ঘনিষ্ঠ নেতাই। অতুল বৰাৰ 2 চমচা পালি নেতাই পানীপথৰ ধনৰ পৰা 3% কমিশ্যন ইতিমধ্যে আত্মসাৎ কৰিছে। তেওঁলোকক পইচা দিবলৈ বাধ্য হৈছে ঠিকাদাৰ। ইয়ে মাত্ৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ আজিলৈ শেষ কৰিব পৰা নাই। উপঢৌকন দিবলগীয়া হোৱাৰ বাবে পানীপথৰ অৱস্থা কৰ্দৰ্য হৈ পৰিছে। গতিকে এছাম ঠিকাদাৰে দিছপুৰ সমষ্টিত কাম কৰিবলৈ ভয় কৰা হৈছে। তেওঁলোকে অতুল বৰাক 3% MLA বুলি নামাকৰণ কৰিছে। কাম কৰাৰ আগতে কমিশ্যন দিবলগীয়া হোৱাৰ ফলতে দিছপুৰত কামৰ গতি মন্থৰ হৈ পৰাৰ অভিযোগ তুলিছে নাম প্ৰকাশত অভিযুক্ত ঠিকাদাৰে। সেয়ে বিজেপিৰ গড়ালত সমৰ সিংহ বিধায়ক এতিয়া নতুন নামেৰে হৈ পৰিছে জনজাত। বিজেপিৰ পিঞ্জৰাত সোমাই বেমাৰী সিংহ হোৱা বিধায়কৰ নতুন নাম হৈছে 3% MLA। অসমৰ এছাম ঠিকাদাৰে বিধায়ক অতুল বৰাক দিছে এই নতুন নামটো। অভিযোগ অনুসৰি সমষ্টিৰ প্ৰতিটো কামৰ বাবে বিধায়কজনক কমিশ্যন লাগে। ইয়ে দিছপুৰ সমষ্টিৰ কামৰ গতি লেহেমীয়া হৈ পৰে। এজন ঠিকাদাৰে গীতানগৰৰ এটা পথৰ উদাহৰণ দিছে। তেওঁ আমাক জনোৱা মতে বিধায়কজনৰ হস্তক্ষেপৰ বাবে এতিয়ালৈকে এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই। তথ্য অনুসৰি 2024 চনৰ 8 মাৰ্চতে উত্তৰ পূব গীতানগৰৰ পানীপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তেতিয়াই বিধায়কে আধাৰশিলা স্থাপন কৰিছিল। সেইমতে ছমাহৰ ভিতৰতে কাম শেষ হোৱাৰ কথা আছিল। মাত্ৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ আজি পৰ্যন্ত শেষ নহল। শেষ হোৱাটো দূৰৰে কথা, 30% কামো কৰিবলৈ নিদিলে বিধায়কে। অভিযোগ মতে পানীপথৰ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ পৰা ভাগ বিচাৰিছিল বিধায়কৰ ঘনিষ্ঠ নেতাই। অতুল বৰাৰ 2 চমচা পালি নেতাই পানীপথৰ ধনৰ পৰা 3% কমিশ্যন ইতিমধ্যে আত্মসাৎ কৰিছে। তেওঁলোকক পইচা দিবলৈ বাধ্য হৈছে ঠিকাদাৰ। ইয়ে মাত্ৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ আজিলৈ শেষ কৰিব পৰা নাই। উপঢৌকন দিবলগীয়া হোৱাৰ বাবে পানীপথৰ অৱস্থা কৰ্দৰ্য হৈ পৰিছে। গতিকে এছাম ঠিকাদাৰে দিছপুৰ সমষ্টিত কাম কৰিবলৈ ভয় কৰা হৈছে। তেওঁলোকে অতুল বৰাক 3% MLA বুলি নামাকৰণ কৰিছে। কাম কৰাৰ আগতে কমিশ্যন দিবলগীয়া হোৱাৰ ফলতে দিছপুৰত কামৰ গতি মন্থৰ হৈ পৰাৰ অভিযোগ তুলিছে নাম প্ৰকাশত অভিযুক্ত ঠিকাদাৰে। সেয়ে বিজেপিৰ গড়ালত সমৰ সিংহ বিধায়ক এতিয়া নতুন নামেৰে হৈ পৰিছে জনজাত।